আঞ্চলিক বিনিয়োগ বোর্ডের সাধারণ সম্পাদক এবং প্রাইমারি গরিমরি আঞ্চলিক নির্বাহী মান কত সুন্দরভাবে পরিচালনা করলেন। আমরা দোয়া করি দিনের খেদমতের জন্য কবুল করতে আমি আল্লাহ আমাদের রাজ্যের নেতারা আমাদের থেকে সর্বপ্রথম আমি অনুরোধ করব যে আজকে আমরা শিবির উদ্বোধন করলাম। এই প্রধানের মধ্যে আমাদের জয়ন্তী মহারিকা জেলা পরিষদ এটা আমরা আমরা মনে দিয়েছি উনি আমাদের মঞ্চাতে উপস্থিত হওয়াতে আমরা অন্তর্গত যে সমস্যা আমাদের যত আমরা ধর্ম ভাষা অতি লোক আমরা আছি সবাই সাহেবগণ, সুবাহী মক্তবের শিক্ষকগণ, এখানে উপস্থিত মুরব্বী সমাজ, ছাত্রছাত্রী সমাজ এবং যুবক বন্ধুগণ, এই উত্তর পশ্চিম কোরিয়া বিরোধিত 5 দিনের যে বোর্ডৰ যিটো দক্ষিণ বোকামাৰী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছে, ইয়াত আমাৰ বহুত আলিমুলামাসকল উপস্থিত আছিলে। আজি বিশেষকৈ আমাৰ কলিয়াবৰ জিলা জমিয়তৰ সভাপতি আলহাজ মৌলানা ৰুহুল চাহাবৰ নেতৃত্বত আজি দক্ষিণ বোকামাৰী যিটো ট্ৰেইনিং চেণ্টাৰ উদ্বোধনী কৰা হৈছে। ইয়াত আমাৰ গোটেই 18টা মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ মৌলানা সকলে তেওঁলোকক শিক্ষা কেনেকৈ দিয়া হয়, শিক্ষা জগতটো কেনেকৈ আগবঢ়াই নিব পৰা যাব, অকল মাদ্ৰাছা শিক্ষকে নহয়, আজি আমাৰ যিটো সমাজখন কেনেকৈ আমি ওপৰলৈ লৈ যাম, আজি আমাৰ জাতিটোক কেনেকৈ ওপৰলৈ লৈ যাম, তেনেকুৱা ধৰণৰ শিক্ষা ট্ৰেইনিং এইটো চেণ্টাৰ হিচাপে আজি দক্ষিণ বোকামাৰীত খোলা হৈছে। ইয়াৰ উপৰিও আমাৰ যি এই অঞ্চলৰ বা আমাৰ অসমৰ, আমাৰ ভাৰতবৰ্ষৰ আলিমসকলে যিমান যে কষ্ট কৰি আছে, ইয়াৰো এই শিক্ষাৰ লগত জড়িত আছে। যিহেতুকে তেওঁলোকে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত এই জমিয়ত উলামাৰ আমাৰ আলিমসকল বহুত শ্বহীদ হৈছিলে, কিন্তু বহুত মানুহে এই বস্তুটো পাহৰি আছে। আজি আমি এই ট্ৰেইনিং চেণ্টাৰৰ জৰিয়তে যে ভাৰতবৰ্ষত আলিমসকলৰ কিমান ত্যাগ আছে, কিমান শ্বহীদ হৈছে, আমি সেইবিলাক পাহৰি নাযায়, যাতে আমাৰ এই ট্ৰেইনিং চেণ্টাৰৰ জৰিয়তে আমাৰ সকলো মানুহ, সকলো কৌমে যাতে গম পায়, ইয়াৰ উদ্দেশ্যেৰে আজি এই ট্ৰেইনিং চেণ্টাৰখন খোলা হৈছে। ইয়াত উপস্থিত হ'বলৈ পাই বহুত আনন্দিত হৈছোঁ। ইয়াত যিহেতু কণ কণ ল'ৰা ছোৱালীক শিক্ষাদান দিয়াৰ ক্ষেত্ৰত কিদৰে শিক্ষা দিলে আমি উন্নত মানদণ্ডত যাব পাৰোঁ, শিক্ষাৰ মানদণ্ডটো উন্নতলৈ নিব পাৰোঁ, ইয়াত 5 দিনীয়া কাৰ্যসূচী